যোৰহাটত উপস্থিত গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালবৰ্গ 13 দিনীয়া মাংগলিক অনুষ্ঠান আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অংশ ল'ব জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালবৰ্গই সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত শ্ৰদ্ধা জনাই যোৰহাট পালেগৈ পৰিয়ালবৰ্গ আমি দৃশ্য দেখুৱাই আছো ইতিমধ্যে যোৰহাটত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালবৰ্গ আৰু কাইলৈ যেহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি গুৱাহাটীৰ পৰা চিতাভস্মলৈ যোৰহাটত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালবৰ্গ নিয়মখিনি আছে সেইখিনি যোৰহাটত অনুষ্ঠিত কৰা হৈছে যোৰহাটৰ ৰাইজে আৰু উজনি সমগ্ৰ ৰাইজে মিলি সেয়া অনুষ্ঠিত কৰিছে গতিকে জুবিন যিহেতু যোৰহাটৰে পুত্ৰ যোৰহাটৰে ল'ৰা সকলোৰে বুকুৰ আপোন হয় গতিকে নিজৰ ঠাইখনলৈ আহিছোঁ ক'বলৈ দুখ লগা যে শেষ কৃত্যখিনি কৰিবলৈ আহিছোঁ কাৰণ 2 বছৰ আগতে ইয়াত 50 বছৰীয়া জন্মদিন খুব উলহ মালহেৰে পালন কৰি গৈছোঁ সেই ঠাইতে উলহ মালহেৰে পালন কৰা হৈছে আৰু এইবাৰ আহিব লগা হৈছে এনেকৈ গতিকে নিজৰ মানুহৰ ওচৰলৈ আহিছোঁ কিন্তু বহুত দুখেৰে আহিছোঁ এইবাৰ কিন্তু তেওঁলোকৰ মৰম আদৰৰ বাবে আহিছোঁ আৰু জানো তেওঁ এইখিনি মানুহে কিমান সহৃদয়তাৰে জুবিনৰ বাবে প্ৰাৰ্থনা কৰিব জুবিনক মৰম দিব আৰু সেই আশীৰ্বাদ সদায় থাকিব যাতে যিখন পৃথিৱীলৈ গৈছে তাতো তেওঁৰ যাত্ৰা সুগম হওক সেয়াই আৰু তেওঁক সকলোৱে জীয়াই ৰাখিব সেইটোতো জানো হয় নিশ্চয় হ'ব সকলোৱে এইখিনি ইমানখিনি মৰম সকলোৰে নিজৰ ল'ৰা নহয় গতিকে আহিব সকলোৱে মৰম জনাবলৈ তেওঁ শেষ শ্ৰদ্ধা জনাবলৈ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে গতিকে তেওঁলোকে নিজৰ ধৰণেৰে তদন্ত কৰিব আমি মাথো অনুৰোধ কৰিব পাৰোঁ বা আমি অকণমান দাবী জনাব পাৰোঁ যে যাতে খুব সোনকালে তেওঁলোকে কৰে শীঘ্ৰে আমি সেই ন্যায় পাওঁ আৰু কি হৈছিলে কি কাৰণে জুবিনে এনেকুৱা এটা মানে এই দিন আমি দেখিব লগা হৈছে সেই কথাবোৰ যাতে আমি সোনকালে জানিব পাৰোঁ গতিকে চৰকাৰে নিজৰ ল'ৰা এজন বুলি কাৰণ জুবিন অকল কি বুলি কওঁ অকল অসমৰ নহয় গোটেই বিশ্বৰ এজন বৰেণ্য শিল্পী আছিল আৰু আমাৰ সকলোৰে নিজৰ প্ৰতিটো পৰিয়ালৰ এজন পুত্ৰ গতিকে সেয়া চৰকাৰেই হওক বা আইন ব্যৱস্থাই হওক সেইটো তেওঁলোকে যাতে কনচিডাৰ কৰে আৰু আমি ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যনৰ কথা আমি দাবী can't say he had to come back, but even after his life, he has to be with his own people. So they will be showering blessings, love, and prayer.